পীযুষ হাজৰিকা ডাঙৰীয়া, ইয়াৰ উপস্থিত আছে জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, ইয়াৰ উপস্থিত আছে মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া, ইয়াৰ উপস্থিত আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ সন্মানীয় সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ মাজুলী জিলাৰ সন্মানীয় সভাপতি ফণীধৰ তাহুচাৰ, ইয়াত উপস্থিত আছে গণশক্তি দলৰ মাজুলী সমিতিৰ উপসভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰেমধৰ দলে ডাঙৰীয়া, আমাৰ প্ৰভাৰী কামাখ্যা মোহন দাস ডাঙৰীয়া, উপস্থিত আমাৰ জিলাৰ প্ৰাক্তন সভাপতিসকল, মণ্ডলৰ সভাপতিসকল, বুথৰ সভাপতিসকল, গণ পৰিষদ আৰু গণশক্তি দলৰ সন্মানীয় বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ সাংবাদিকসকল, বিভিন্ন প্ৰান্তৰ পৰাই সমবেত হোৱা মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল, মই আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মই দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ। অহা 19 এপ্ৰিল তাৰিখে আমাৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু গণশক্তি এই মিত্ৰজোঁটৰ পাৰ্টি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব দিছে। মই আপোনালোকৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, কাৰণ এইবাৰ ডিলিমিটেশ্যনৰ পিছত মাজুলী বিধানসভা সমষ্টিত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু এইবাৰ যোৰহাট লোকসভাত আপোনালোকে ভোট প্ৰদান কৰিব লাগিব। মই তাৰ বাবে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ। মিত্ৰজোঁটৰ পাৰ্টি হিচাপে আপোনালোকে মোক ইয়াৰ পৰা জয়যুক্ত কৰিবৰ কাৰণে ভোট প্ৰদান কৰিব, আপোনালোকে মোক আশীৰ্বাদ প্ৰদান কৰিব, এই প্ৰাৰ্থনা মই আপোনালোকৰ প্ৰতি ৰাখিছোঁ। 2016 চনৰ আগৰ মাজুলী, 2016 চনৰ আগৰ অসম আৰু 2016 চনৰ পিছৰ অসম আৰু 2016 চনৰ পিছৰ মাজুলী যদি আপোনালোকে চায়, তাৰ আকাশ পাতাল পাৰ্থক্য দেখিব। 15টা বছৰ কংগ্ৰেছে শাসন কৰিছিল, কিন্তু মাজুলীৰ ডেভেলপমেণ্টৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাছিল। 16 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল। মাজুলীবাসী ৰাইজে মাজুলীৰ পৰা তেখেতক জিকাই পঠাইছিল আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈছিল। অসমত আমাৰ বিজেপি চৰকাৰ, ভাৰতত আমাৰ বিজেপি চৰকাৰ, দুইখন চৰকাৰে মাজুলী ডেভেলপমেণ্টৰ কাৰণে আজি বিকাশৰ কাৰণে কাম কৰিছে আৰু সেই বিকাশৰ কাৰণে কাম কৰাৰ বাবে আজি মাজুলীৰ সকলো স্তৰতে আজি ডেভেলপমেণ্ট হৈছে। আজি বিশ্বৰ ভিতৰতে মাজুলীক জিলিকাই তুলিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাজুলীৰ বিকাশৰ এই যাত্ৰা অব্যাহত থাকিব। ভৱিষ্যতৰ দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব লাগিব। তাৰ কাৰণে যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থীগৰাকীক আপোনালোকে এবাৰ জিকাই পঠাব লাগিব। এই কথাটো মনত ৰাখি আপোনালোকে আগবাঢ়িব লাগিব। মাজুলী যোৰহাটৰ দলং হ'ব লাগিব। এইফালে নাৰায়ণপুৰৰ মাজত দলং নিৰ্মাণ হৈ আছে, এই দলঙৰ কামবোৰ অতি সোনকালে সম্পূৰ্ণ হ'ব লাগিব। 26 চনৰ ভিতৰত যোৰহাট মাজুলী দলঙৰ কাম সম্পূৰ্ণ হ'ব। আমি সেই ৰাস্তাৰে প্ৰত্যেকেই অহা যোৱা কৰিব পাৰিম। যাতায়াতৰ এই সুব্যৱস্থা আমাৰ চৰকাৰৰ দিনত কৰা হৈছে। সেইবাবে মই পুনৰবাৰ আহ্বান জনাইছোঁ, মই আকৌ আহিম আপোনালোকৰ মাজলৈ, যাতে আপোনালোক সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 19 তাৰিখৰ দিনটোত অলপ কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু গণশক্তিৰ মিত্ৰজোঁটৰ পাৰ্টি হিচাপে মোক আপোনালোকে বিপুল ভোটত জিকাই পঠাব। এই প্ৰাৰ্থনা আপোনালোকৰ প্ৰতি ৰাখি মই মোৰ দুআষাৰ ইমানতে সামৰণি